সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো। আপুনি চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে জানি লওঁ আজি দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুলাই মাহৰ 22 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 6 তাৰিখ। আজি সোমবাৰ, কৃষ্ণপক্ষ, প্ৰতিপদ তিথি আৰু শ্ৰৱণা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:44:33 আৰু আজি সূৰ্যাস্ত হ'ব 6:15:50। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 6:25 পৰা পুৱা 8:07 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 8:23 পৰা 10:18 আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া শুভগা যোগ হ'ব। যাত্ৰাৰ বাবে আজি ভাল দিন নহয় যদিও বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে এটা উন্নত দিন। খাদ্যত আজি কোমোৰা আৰু তিতা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আজিৰ দিনটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে আমি জানি লওঁ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আজি আপুনি আপোনাৰ আচৰণ আৰু মন্তব্য প্ৰকাশত সাৱধানতা ল'ব যাতে আপোনাৰ সহকৰ্মী বন্ধু অসন্তুষ্ট নহয়। পৰিৱেশত আপোনাৰ পৰিশ্ৰম আজি বাঢ়িব যদিও সফলতাত সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা কোনো নতুন সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। কিন্তু বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় যাতে নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। নিবনুৱাই আজি কোনো নতুন কৰ্মৰ সন্ধান পাব য'ত আৰ্থিক উন্নতিৰ সুযোগ থাকিব। প্ৰয়োজনীয় সময়ত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগো লাভ কৰি উপকৃত হ'ব। প্ৰেমৰ দিশত নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব। কিন্তু ইয়াত বন্ধুত্ব আগবঢ়াটো আজি উচিত নহ'ব। অকস্মাত কোনো অতিথিৰ আগমনত গৃহ পৰিৱেশত আপুনি আনন্দিত হ'ব পাৰিব। গৃহ সুখো বৃদ্ধি পাব। কিন্তু আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থাকি যাব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিব। আনহাতে আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগ দিব লাগিব। ব্যৱসায়ীয়ে নতুন কোনো আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিক উন্নতিৰ আশা লাভ কৰিব পাৰিব। আজি উপাৰ্জনতো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। দিনটোত আজি আপুনি বিভিন্ন কৰ্মত ব্যস্ত থাকিব লাগিব। আপোনাৰ পৰিশ্ৰমো বাঢ়িব। আজি কোনো সহকৰ্মীৰ অনুপস্থিতিও আপোনাৰ পৰিশ্ৰম বৃদ্ধিৰ প্ৰধান কাৰণ হ'ব পাৰে। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপুনি পৰিচয় হৈ নতুন আৰ্থিক উন্নতিৰ সুযোগো লাভ কৰিব। শিক্ষাৰ্থীৰ কোনো সংবাদ লাভৰ বাবে উদ্বিগ্নতা বাঢ়িব পাৰে। আনহাতে সকলো দিশতে আজি আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আজি প্ৰিয়জনৰ সংগ লাভ নহ'লেও সংযোগত আপোনাৰ সুখ থাকিব। কিন্তু আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত আজি পুৰণা কোনো সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। কোনো আত্মীয়ৰ স্বাস্থ্যই আজি আপোনাক চিন্তাত ৰাখিব পাৰে। ব্যৱসায়ীয়ে গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত চিন্তিত হ'ব পাৰে।
শত্ৰু নাবাঢ়িবলৈ আজি আপুনি এনে ব্যক্তিৰ লগত বিতৰ্কৰ পৰাও আঁতৰি থাকিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে অধিক যত্ন ল'ব লাগিব। নিবনুৱাই অকস্মাত আজি ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব, কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি সাৱধানতা লওক। এনে বিতৰ্কই আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনৰ সংগ লাভ হ'লেও আপোনাৰ আচৰণত যাতে প্ৰিয় ব্যক্তি অসন্তুষ্ট নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপুনি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। কোনো সম্পদ ক্ৰয় কৰি আজি আপোনাৰ পুৰণা আশা পূৰণ কৰিব পাৰিব। আজি অৰ্থ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কোনো আপোন ব্যক্তিক প্ৰতিশ্ৰুতি দিব লগা হ'ব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ সফলতাত উৎসাহিত হ'ব আৰু নতুন আঁচনিত ধন বিনিয়োগ কৰিও আপুনি উন্নতিৰ আশা লাভ কৰিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শই আৰু হস্তক্ষেপত আপুনি আজি সংযম বঢ়াব লগা হ'ব পাৰে, কিন্তু আনহাতে জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰি আপুনি মনোবল বঢ়াব পাৰিব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ সংগত গ্ৰহণ কৰা কোনো নতুন আঁচনিত আজি নেতৃত্ব দিব লগা হ'ব পাৰে। আপুনি আশা কৰি থকা কোনো শুভ সংবাদো লাভ কৰি আজি উৎসাহিত হ'ব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। প্ৰতিভা বিকাশৰ নতুন কোনো সংযোগেও আজি আপোনাক উৎসাহিত কৰিব। প্ৰিয়জনৰ অনুপস্থিতি আজি অহেতুক আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আজি সংযোগৰ বাবেও আপুনি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বঢ়াব লাগিব। আত্মীয়ৰ পুণ্যকৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে দিনটো আপুনি আনন্দময় কৰি গঢ় দিব পাৰিব। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত লাভ কৰা অৰ্থাগমত আপোনাৰ অৰ্থ চিন্তা আঁতৰিব। ব্যৱসায়ীয়ে কোনো দীৰ্ঘতম আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব পাৰে যদিও উপাৰ্জনত সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বাঢ়িব, কিন্তু উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিত আপুনি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই আজি নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰি আৰ্থিক উন্নতি লাভ কৰিব, কিন্তু আজি আপোনাৰ অধিক পৰিশ্ৰম হোৱাৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে আশা কৰা শুভ সংবাদ আজি লাভ কৰিব। পৰীক্ষা আদিত সফলতা অৰ্জন কৰি আপুনি আজি জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। প্ৰেমৰ দিশত আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হ'ব, যিজনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব আৰু দীৰ্ঘকালৰ বাবেও ই স্থায়িত্ব লাভ কৰিব। গৃহত আয়োজন কৰা কোনো মাংগলিক কৰ্মত আজি আপুনি দিনটো ব্যস্ত থাকিব লাগিব। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি আজি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায়ীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠজনৰ বিশ্বাস ভংগত দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ অৰ্থগমত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কোনো মন্তব্যই যাতে জ্যেষ্ঠ ব্যক্তিক অসন্তুষ্ট নকৰে তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক।
মতপাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত যাতে বিতৰ্কৰ সূত্ৰপাত নহয় তাৰ প্ৰতিও মনোযোগ দিয়া আৱশ্যক। নিবনুৱাই লাভ কৰা অপ্ৰত্যাশিত সংবাদত অহেতুক চিন্তিত হ'ব পাৰে। আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। শাৰীৰিক দুৰ্বলতাৰ বাবে শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে লক্ষ্য ৰাখক। আজি কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। প্ৰিয় ব্যক্তিৰ সংগত আজি কিছু উন্নত সময় আপুনি অতিবাহিত কৰিব পাৰিব, কিন্তু ইয়াৰ বাবে আপুনি আপোনাৰ আচৰণ আৰু মন্তব্য প্ৰকাশৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। গৃহ পৰিৱেশত আৰ্থিক সমস্যা সমাধানৰ বাবে আপুনি আপোনজনৰ সহযোগ ল'ব লাগিব। বন্ধুৰ পৰামৰ্শত কোনো বিশেষ সমস্যা সমাধান কৰি আপুনি উপকৃত হ'ব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি সামান্য নিম্নমানৰ। একাধিক আপোনাৰ ব্যক্তিগত সমস্যায়ো আজি আপোনাৰ অৰ্থ চিন্তা বঢ়াব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। আজি যান বাহনত ভ্ৰমণৰ সময়ত কোনো প্ৰকাৰ আঘাত নাপাবলৈও আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। নিবনুৱাই আজি অকস্মাত ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব, কিন্তু আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত বন্ধুৰ বিশ্বাসভংগত চিন্তিত হ'ব পাৰে। বিশেষ কোনো সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি এটা শ্ৰেষ্ঠতম দিন আজি অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ। অকস্মাত কোনো প্ৰাণীৰ দ্বাৰা যাতে আপুনি আজি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ অপ্ৰত্যাশিত সফলতাত আনন্দিত হ'ব পাৰিব। কোনো নতুন দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগৰ সিদ্ধান্তও আপুনি আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰৰ বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু ব্যক্তিগত বিভিন্ন সমস্যাৰ বাবে যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্নৰ প্ৰয়োজন হ'ব। নিবনুৱাই বন্ধুৰ পৰামৰ্শ গ্ৰহণত গুৰুত্বপূৰ্ণ দিশত আজি উপকৃত হ'ব। আজি আপোনাৰ ভ্ৰমণো সফলতাৰে পূৰ্ণ থাকিব। পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি আপুনি সুখ্যাতি অৰ্জন কৰিব পাৰিব। আজি আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাও পূৰণ হ'ব। প্ৰিয় ব্যক্তিৰ আচৰণত অসন্তুষ্ট হ'লেও সংগপ্ৰাপ্তিত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত আপুনি ব্যস্ত থাকিব লাগিব। আনহাতে বিভিন্ন সৰু সৰু সমস্যাই আজি আপোনাৰ অৰ্থ চিন্তা বঢ়াব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি অপ্ৰয়োজনীয় খৰচসমূহৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিৰ কোনো বিলম্বৰ সংবাদ আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। কৰ্ম পৰিৱৰ্তন নহ'বৰ বাবে স্বাস্থ্যৰ প্ৰতিও আপুনি আজি অধিক মনোযোগী হ'ব লাগিব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই নিজে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় আৰু আপোনাৰ সঞ্চিত অৰ্থৰ অপব্যৱহাৰ নহ'বলৈও
আপুনি সতৰ্ক হ'ব লাগিব। আপোনাৰ মতামতসমূহত লাভ কৰা প্ৰিয় ব্যক্তিৰ সমৰ্থনে আপোনাৰ দিনটো উৎসাহজনক কৰি গঢ়ি তুলিব। কিন্তু আজি অৰ্থচিন্তাই আপোনাক আমনি কৰিব। গৃহত আজি কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আত্মীয়ৰ পুণ্য কৰ্মত অংশগ্ৰহণ কৰিও সুখী হ'ব। ব্যৱসায়ত অধিক পৰিশ্ৰমেৰে দিনটো আপুনি অতিক্ৰম কৰিব লগা হ'লেও অৰ্থ প্ৰবাহত সন্তুষ্টি হৈ থাকিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনত আপোনাৰ সন্তুষ্টি বাঢ়িব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি প্ৰশংসিত হ'ব। কোনো মাংগলিক কৰ্মত নিবনুৱাই অংশগ্ৰহণ কৰি সুখী হ'ব। ইয়াত কোনো বিশিষ্ট ব্যক্তিৰ লগত আপুনি সুসম্পৰ্ক স্থাপন কৰিও আনন্দিত হ'ব পাৰিব। শিক্ষাত পোৱা সফলতাই বন্ধুৰ সমাজত আপোনাৰ মান বঢ়াব। আজি আপোনাৰ কোনো সামগ্ৰী প্ৰাপ্তিটো আনন্দ বৃদ্ধি পাব। আপোনাৰ নিজৰ অৰ্থ সমস্যা থাকিলেও প্ৰিয়জনক আৰ্থিক সহযোগিতা প্ৰদান কৰি আজি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কটো উচ্চতা বৃদ্ধি পাব। আন কোনোবাই আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে এটা অতি শ্ৰেষ্ঠতম দিন হাতত লাভ কৰিব। কোনো বিশিষ্ট ব্যক্তিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। জ্যেষ্ঠ কোনো ব্যক্তিৰ পৰামৰ্শত আপুনি আজি আৰ্থিকভাৱেও উপকৃত হ'ব। ব্যৱসায়ীয়ে ধনৰ লগত জড়িত সকলো প্ৰকাৰৰ সমস্যা আজি সমাধান কৰিব পাৰিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ সিদ্ধান্তত সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই কোনো নতুন আঁচনিত ধন বিনিয়োগ কৰি যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ বাবে সাৱধানতা লওক। কোনো দিশত আপোনাৰ মন্তব্য প্ৰকাশত শুভাকাংক্ষী বন্ধু যাতে আহত নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। বিশেষ কোনো সংবাদ লাভৰ বাবে শিক্ষাৰ্থীৰ আজি উদ্বিগ্নতা বাঢ়িব। কিন্তু দিনৰ শেষলৈ কোনো শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি প্ৰিয়জনৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। কোনো মাংগলিক কৰ্মত প্ৰভাৱশালী ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। অধিক ব্যস্ততাৰ বাবে গৃহত আপুনি বিশেষ সময় দিব নোৱাৰিব পাৰে, কিন্তু পৰিৱেশত সুখ থাকিব। মত পাৰ্থক্যৰ ফলত যাতে গৃহসুখ নকমে তাৰ প্ৰতিহে আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। নতুন কোনো আৰ্থিক আঁচনি লাভ কৰিও আপুনি আৰ্থিকভাৱে সফলতাৰ আশা কৰিব পাৰিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্ব পালনত কৰ্মক্ষেত্ৰত অধিক ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। আনহাতে আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভত আপোনাৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠজনৰ লগত যাতে সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আনহাতে আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত কোনো সহপাঠীক সহযোগিতা আগবঢ়াই সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। বিশেষ কোনো সংবাদ লাভত আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত আপোনাৰ আজি অহেতুক চিন্তা বাঢ়িব পাৰে। কোনো সম্পদ ক্ৰয় কৰি আপুনি নিজৰ আশাও আজি পূৰণ কৰিব পাৰিব। গৃহত আত্মীয় ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে এটা উন্নত দিন আপোনাৰ অতিবাহিত হ'ব।
কোনো বিশিষ্ট অতিথিৰ আগমনতো আজি গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থগমত আপুনি আনন্দিত হ'ব পাৰিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজি ভিডিঅ'টো লাইক আৰু আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ মাজত শ্বেয়াৰ কৰিব, যাতে তেখেতসকলৰ আজিৰ দিনটো মংগলময় কৰি গঢ়ি তুলিব পৰা যায়। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।